असम के सोनितपुर जिले के अंतर्गत ठेकियाजुली राजस्व चक्र के ओरिएंटली गांव स्थित सार्वजनिक नामघर में बीती रात हुई चोरी की घटना से पूरे इलाके में सनसनी फैल गई है। धार्मिक आयोजन और सामाजिक सौहार्द के प्रमुख केंद्र के रूप में पहचाने जाने वाले इस नामघर में हुई घटना को लेकर स्थानीय लोगों में गहरा रोष और चिंता देखी जा रही है। जानकारी के अनुसार बीती रात कुछ अज्ञात चोरों ने ओरिएंटली सार्वजनिक नामघर में प्रवेश करते हुए कांसा पीतल के कई मूल्यवान सामान चोरी कर लिए तथा कुछ नगद राशि लेकर फरार हो गए। सुबह नामघर के जिम्मेदार लोगों ने घटना का पता चलने के बाद पूरे इलाके में हड़कंप मचा दिया। घटना स्थल पर बड़ी संख्या में स्थानीय लोग एकत्रित हुए और जल्द से जल्द चोरों की गिरफ्तारी की मांग उठाई गई। इस चोरी की घटना की कड़ी निंदा करते हुए असम जातीयवादी युवा छात्र परिषद के केंद्रीय मुख्य उपदेष्टा राणा प्रताप बरुआ ने दोषियों के खिलाफ सख्त कार्रवाई की मांग की है। मीडिया से बातचीत में उन्होंने कहा कि ड्रग और नशीले पदार्थों का बढ़ता प्रचलन इस तरह की घटनाओं का प्रमुख कारण हो सकता है। उन्होंने यह भी कहा कि धार्मिक स्थल पर इस प्रकार की घटना समाज के लिए बेहद ही दुर्भाग्यपूर्ण है और पुलिस को मामले की गंभीरता से जांच करनी चाहिए। वहीं युवा समाज सेवी प्रणव ज्योतिनाथ ने कहा कि क्षेत्र में बढ़ती चोरी की घटनाओं ने आम लोगों को भयभीत कर दिया है। उन्होंने दोषियों को शीघ्र गिरफ्तार कर रामघर में चोरी हुए सामान को बरामद करने की मांग की है। दूसरी ओर ओरिएंटली सार्वजनिक रामघर प्रबंधक समिति के अध्यक्ष पंकज सेकिया और सचिव अनिल कुमार नाथ ने भी घटना की निंदा करते हुए पुलिस से जल्द जांच कर दोषियों को गिरफ्तार करने की अपील की है। साथ ही नामघर प्रबंधक समिति के अन्य पदाधिकारियों ने भी घटना को लेकर गहरी चिंता व्यक्त की है। इधर घटना की जानकारी मिलते ही पुलिस ने जांच शुरू कर दी है। स्थानीय लोगों ने उम्मीद जताई है कि पुलिस जांच के जरिए जल्द ही चोरों को गिरफ्तार कर लिया जाएगा और सामान बरामद किए जाएंगे। जुआनिखा ओरिएंटली नामघरत संघटित चुरिकाण्ड जुआनिखा आमार ओरिएंटली सार्वजनिक नामघर प्रांगणत आमार यार एजन मूल पाठक ढुकुৱাৰ কাৰণে তেখেতৰ আদ্যশ্ৰাদ্ধ উপলক্ষে এখন ৰাইজে ভাওনা কৰিব যোৱাকালি অখৰা আৰম্ভ হৈছে। প্ৰায় 12টামান বজালৈকে ৰাইজ নামঘৰতে আছিল। ইয়াৰ নামঘৰৰ পৰা গৈছে। তাৰ পাছত আপোনাৰ এই চুৰিকাণ্ড হৈছে বুলি আমি অনুভৱ কৰিছোঁ। যেতিয়া আমাৰ ঠাইমুচীয়া আমাৰ নামঘৰীয়া ৰাতিপুৱা যেতিয়া আপোনাৰ আহি পেলাই নামঘৰত আহি পেলাই তেওঁ চাকি জ্বলাবলৈ আহিছে, নামঘৰ মুচিবলৈ আহিছে, বন্তি প্ৰজ্বলন কৰিবলৈ আহিছে, দেখিছে যে আপোনাৰ মণিকূটৰ মূল দুৱাৰখনৰ তলা ভঙা। তাৰপিছত এটা হাহাকাৰ লগাই দিলে। ৰাইজো আহিল, ভিতৰত গৈ দেখিছে যে আমাৰ যিখন আপোনাৰ আমাৰ সিংহাসন মণিকূট বুলি কোৱা হয়, আমাৰ এইটো অসমীয়া জাতিৰ আত্মা, তাত আপোনাৰ চাৰিওফালৰ গামোচাবিলাক পেলাই থৈছে, তাত ভাগৱতখন আপোনাৰ আঁতৰাই থৈছে, গুণমালাখন আপোনাৰ আঁতৰাই ৰাখিছে আৰু কিছু পইচা পাতি আছিল, পইচা পাতি নিয়াৰ উপৰিও আমাৰ নামঘৰৰ মূল কিছু বস্তু চোৰে লৈ গৈছে। এতিয়া কথা হ'ল কি, আমাৰ এইটো অঞ্চলত ছাগলী গৰু এই ধৰণৰ চোৰ কিন্তু আজি কিছুদিনৰ পৰা হৈ আছে। আজি কেইদিনমানৰ আগতে আমাৰ কাষৰী গাঁওখনৰ পৰা আপোনাৰ 4টাকৈ গৰু লৈ গ'ল। ইতিমধ্যে পহৰা আৰম্ভ হৈছে। আমাৰ গাঁৱতো পহৰা দিয়ে, মাজে মাজে কেতিয়াবা অসুবিধা আপোনাৰ নিদিয়ে। এতিয়া কথাটো হ'ল কি, চোৰৰ এই উৎপাতটো অকল আমাৰ এইখন গাঁৱতে নহয়, এই অঞ্চলটোত হৈ আছে। আজি নিচেই দাঁতিকাষৰীয়া অৰুণ চাহ বাগিচাৰ 1 নম্বৰ লাইনৰ পৰা এখন টমটম চুৰি কৰি লৈ গৈছে। আৰু আজি অলপ দিনৰ আগতে টমটম চুৰি কৰি আহি আমাৰ গাঁৱত আকৌ টমটমখন থৈ গৈছে। গতিকে এই অঞ্চলত চোৰৰ গেং আছে। আৰু এই চোৰৰ গেংটো আমি অনুভৱ কৰিছোঁ যে আপোনাৰ ড্ৰাগছৰ আপোনাৰ বিভিন্ন ধৰণৰ আমাৰ এই অঞ্চলতো কিছু ড্ৰাগছ বেপাৰী আপোনাৰ মাজতে ধৰিছিলেই। ইয়াত তীক্ষ্ণভাৱে পুলিচে তদন্ত কৰিব লাগে। গতিকে আমাৰ যিহেতু এইটো সাৰ্বজনীন নামঘৰ, এই নামঘৰ আপোনাৰ আমি ইয়াৰ নামঘৰ প্ৰাংগণৰ পৰাই, মই এইখন গাঁৱৰে যুৱক, গতিকে এই নামঘৰ প্ৰাংগণৰ পৰা আমি পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ। শোণিতপুৰ জিলাৰ উপায়ুক্ত মহোদয়ক দাবী জনাইছোঁ, SP মহোদয়ক দাবী জনাইছোঁ, পুলিচ প্ৰশাসনক দাবী জনাইছোঁ যে চোৰৰ এই ক্ষেত্ৰত তীক্ষ্ণভাৱে তেওঁলোকে ইয়াত মানে পুলিচ পেট্ৰলিং দিয়াৰ উপৰিও এই ৰাস্তাবিলাক উলিয়াব লাগে। কাৰণ অসম মালা ৰাস্তা হোৱাৰ পাছত আমাৰ এই ৰাস্তাটোৰে আপোনাৰ ৰাতি দিন গাড়ী চলি থাকে। গতিকে ইয়াত প্ৰশাসনে উচিত ব্যৱস্থা ল'ব লাগে, তীক্ষ্ণ দৃষ্টিভংগীৰে তেওঁলোকে এইটো এটা তদন্ত কৰি চোৰখিনিক ধৰিব লাগে। কাৰণ ড্ৰাগছৰ লগত জড়িত কৰা আজি আপোনাৰ এওঁলোকে নামঘৰটো দিছেই হাত, ইয়াৰ উপৰিও আপোনাৰ মানুহৰ ঘৰে ঘৰে ইতিমধ্যে হাত দিছে, কাইলৈ এইটো ডকাইত হ'ব। গতিকে এইটো কাৰণে আমি নামঘৰ প্ৰাংগণৰ পৰাই দাবী জনাইছোঁ যে এইটো আপোনাৰ তদন্ত কৰি দোষী চোৰকেইজন উলিয়াব লাগে আৰু ড্ৰাগছ বেপাৰী বন্ধ কৰিব লাগে। যদি ভাং চলি আছে, বিভিন্ন ভাং বন্ধ কৰিব লাগে। ইয়াত আপোনাৰ চুলাই মদ চলি আছে, আপোনাৰ বিভিন্ন চুলাই মদবিলাক বন্ধ কৰিব লাগে। আমি ধৰি পেলাই কেতিয়াবা দিওঁ, আকৌ দেখোন আপোনাৰ সেই গোটেই ব্যৱস্থাবিলাক চলি থাকে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ যে অসমীয়া জাতি জীয়াই থাকিবলগীয়া হ'লে সকলো ফালৰ পৰা সুৰক্ষিত লাগিব।
আমি ইয়াত প্ৰায় 85 ঘৰমান 80-85 ঘৰ অসমীয়া মানুহ আছোঁ। আমাৰ নামঘৰতে হাত দিছে। গতিকে এইটো ক্ষেত্ৰত তাৰমানে চৰকাৰখনেও আপোনাৰ এইটো আপোনাৰ ইয়াত তীক্ষ্ণ দৃষ্টিভংগীৰে প্ৰশাসনৰ হতুৱাই উচিত তদন্ত কৰি এই চোৰৰ কোনো জাতি নাই, চোৰক ধৰিব লাগে আৰু চোৰৰ শাস্তি প্ৰদান কৰিব লাগে। আমাক অভয় দিব লাগে আমাৰ অসমীয়া ৰাইজক বা এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজ আছে। আজি অৰুণ চাহ বাগিচাত আপোনাৰ দীপক খুদালৰ ঘৰৰ পৰা টমটম লৈ গৈছে। সিদিনাখন সেইখন গাঁৱৰ পৰা 4-5টা গৰু চুৰ কৰি লৈ গৈছে। গতিকে যিটো অত্যাচাৰ, ছাগলী চুৰ কৰি লৈছে, পথাৰৰ পৰা ছাগলী চুৰ কৰি লৈ গৈছে, এই যিটো অত্যাচাৰ বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে কঠোৰ পদক্ষেপ ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ। অৰিয়েণ্টলী সাৰ্বজনীন নামঘৰত নিশা সংঘটিত চুৰিকাণ্ড আৰু ইতিমধ্যে আপোনালোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে, কি ক'ব? হয়, আমাৰ যোৱা নিশা প্ৰায় 12 বজামানৰ পিছত আমাৰ অৰিয়েণ্টলীত চুৰি কাৰ্য সংঘটিত হয় আৰু এই সমগ্ৰ ঘটনাটোত কিছুমান নিচাসক্ত ব্যক্তিয়ে কৰা বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ, যিহেতু আমাৰ এই অঞ্চলটোত ড্ৰাগছৰ অপেন সৰবৰাহ হৈ আছে। আমাৰ ড্ৰাগছৰ কণ্টেইনাৰ উদ্ধাৰ হৈছে, ড্ৰাগছৰ চিৰিঞ্জ উদ্ধাৰ হৈছে। এই ড্ৰাগছৰ ৰেকেটটো চলাই থকাত কিন্তু যি ধৰণে তেখেতসকলে সক্ৰিয় হৈছে তাৰ পৰিৱৰ্তে পুলিচ প্ৰশাসন তিমানেই নিষ্ক্ৰিয় হৈ আছে, কিয়নো পুলিচ প্ৰশাসন সক্ৰিয় হ'লে তেনেকুৱা কোনো শক্তি নাই যিটো শক্তিয়ে ড্ৰাগছৰ ইমান ডাঙৰ ৰেকেট এই অঞ্চলটোত চলাই থাকিব পাৰে, প্ৰথম কথা। দ্বিতীয়টো কথা, আমাৰ এই নামঘৰৰ যি চুৰি কাৰ্য হ'ল, ইতিমধ্যে আমি বৰচলা আৰক্ষী চকীৰ উপ পৰিদৰ্শক হেমন্ত দাসৰ হাতত আমি ইতিমধ্যে আমাৰ এজাহাৰ দাখিল কৰিছোঁ আৰু আমি আশা কৰিছোঁ ঢেকীয়াজুলি পুলিচ প্ৰশাসনৰ সহযোগত ইয়াৰ এটা খুব উচিত তদন্ত হ'ব আৰু দোষীক কৰায়ত্ব কৰি আমাক যাতে অসমীয়া ৰাইজ, আমি যিখিনি হিন্দু ধৰ্মাৱলম্বী ৰাইজ আছোঁ ইয়াত, তেখেতসকলক যাতে প্ৰশাসনে অভয় বাণী প্ৰদান কৰিব পাৰে তাৰ ওপৰত আমি আশা কৰিছোঁ। তো আমাৰ এইটো যোৱা নিশাটো তৃতীয়টো চুৰ হৈছে ইয়াত। ইয়াৰ আগতেও দুবাৰকৈ হৈছিলে সৰু সুৰাকৈ। আমি পুলিচক অৱগত কৰা নাছিলোঁ, কাৰণ এটা মটৰ বাহিৰতে চুৰ হৈছিলে আৰু এটা সৰু তলা এটা ভাঙি পেলাই মটৰ এটা আকৌ চুৰ হৈছিলে আৰু চিলিণ্ডাৰ চুৰ কৰি লৈ গৈছিলে। আজি এবছৰ হৈছে। আমি এইটো সৰু ঘটনা বুলি মানে এৰি দিছিলোঁ, কিন্তু এইবাৰ এইটো বৃহৎ ঘটনা ঘটিছে। কাৰণ মণিকূটৰ গ্ৰিল ভাঙি, গ্ৰিলত ডাঙৰ তলা লগোৱা হৈছিলে, এই ডাঙৰ তলাটো ভাঙি পেলাই তেওঁলোকে মণিকূটৰ ভিতৰত সোমাই, মণিকূটৰ যিটো আমাৰ য'ত মণিকূট বুলি ক'লে আমাৰ গাঁওখনৰ এইটো মুকুট হয়, নামঘৰটো আমাৰ শিৰৰ মুকুট হয় গাঁওখনৰ। তো মণিকূটত সোমাই মণিকূটৰ যিখন মেইন গামোচাখন আঁতৰাইছে। সেইটো সাধাৰণ চোৰে বা সাধাৰণতে তেওঁলোক মানে বিপদগামী ব্যক্তি হ'ব লাগিব, যিসকলে মানে ড্ৰাগছ সেৱন নকৰিলে বা ভাং খাবলৈ পইচা নাপালে হত্যা কৰিব পাৰে, তেনেধৰণৰ মানসিকতাৰ মানুহে এই কামটো কৰিব লাগিব। ভাত খাবলৈ বা পৰিয়াল পুহিবৰ কাৰণে এয়া চুৰ কৰা নাই, এয়া হ'ল মানসিকভাৱে তেওঁলোক ভাঙি পৰা, যিসকলে তাৰমানে ড্ৰাগছ খাব নাপালে যিটো হয় মানুহৰ অৱস্থা, তেওঁলোকে মাৰ্ডাৰো কৰিব পাৰে। তেনেকুৱা ধৰণে আমি অনুভৱ কৰিছোঁ। গতিকে আমি অনুভৱ কৰিছোঁ ইয়াত এটা ড্ৰাগছৰ ৰেকেট আছে। এই ৰেকেটটো কিছুদিনৰ আগতে ইয়াত ধৰা পৰিছিলে, আৰু চলি আছে বুলি অনুভৱ কৰোঁ। কাৰণ আমাৰ অলপ আগত, আমাৰ আলিমাবাদ এম ই মাদ্ৰাছাৰ অলপ আগত টাৰ্ণিংটোত আমি ৰাতি তাত গাড়ী ৰখি থকা দেখা পাওঁ। আমাৰ গাঁৱৰ ল'ৰাই কেইবাৰো খেদিছে তেওঁলোকক। গতিকে তেওঁলোকে হয়তো পইচাৰ অভাৱত এই কামটো কৰিব লাগিব, নহ'লে মণিকূটত আহি পেলাই এইটো কাম সাধাৰণ মানুহে নকৰে, সাধাৰণ চোৰে এই কামটো নকৰে। এতিয়া মই প্ৰশাসনক দাবী জনাইছোঁ যে যাতে এনেকুৱা ধৰণৰ ঘটনাবিলাক তেওঁলোকে অকণমান নিৰীক্ষণ কৰে, তেওঁলোকে চোকা দৃষ্টি ৰাখে, তেওঁলোকে অলপ আমাৰ এই পেট্ৰলিং ডিউটি যাতে কৰে। আৰু তেওঁলোকে যদি ইনিচিয়েটিভ লয় যে গৰুটো ইমান লুকুৱাব নোৱাৰে, গৰু ডাঙৰ বস্তু, ৰাস্তাইদি নিব লাগিব। এতিয়া গৰু চুৰ হৈছে অলপতে, আমাৰ এখন ঘৰৰ পৰা তিনিটা আৰু এখন ঘৰৰ পৰা এটা, 4টা গৰু একেদিনাই চুৰ হৈছে, এটা পাৰ্টিয়ে লৈ গৈছে। গতিকে গৰু চুৰ হৈ আছে। গতিকে পুলিচক বা প্ৰশাসনক আমি দাবী জনাইছোঁ যে তেওঁলোকে এইবিলাকৰ অকণমান যাতে গুৰুত্ব দিয়ে। আৰু আমি ইয়াত আমাৰ বিভিন্ন জনগোষ্ঠীৰ মাজত আমি এখন সৰু অসমীয়া গাঁও আছোঁ, আমি যাতে নিৰাপত্তাহীনতাত ভুগিব নালাগে আৰু আমি যাতে শান্তিত শুই থাকিব পাৰোঁ, আমাৰ যাতে মণিকূটটো, আমাৰ নামঘৰটো যাতে নিৰাপদে থাকে, এইটো আমি প্ৰশাসনক দাবী জনাইছোঁ। এইখিনিয়ে।